নমস্কাৰ প্ৰিয় দৰ্শক এটা সময় আছিল যেতিয়া বিতৰ্কই জুবিন গাৰ্গৰ লগ এৰা নাছিল এটা সময়ত জুবিন আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি আছিল কেতিয়াবা যদি তেওঁৰ আচৰণক লৈ তেওঁৰ বিতৰ্কত সোমাই পৰিছিল কেতিয়াবা আকৌ আনক লৈ কৰা মন্তব্যৰ বাবে তেওঁ বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈছিল এক কথাত ক'বলৈ গ'লে সেই সময় যেন তেওঁৰ বিতৰ্কৰ বাবেহে আছিল বিতৰ্কই যেন পিছে পিছে ঘূৰি ফুৰি আছিল তেওঁৰ আজি আমি জুবিনদাৰ তেনে 10টা বিতৰ্কৰ কথা আলোচনা কৰিম আৰু আলোচনা কৰিম প্ৰকৃততে সেই বিতৰ্ক কেইটাৰ আঁৰৰ কাৰণ কি আছিল আৰু সেই বিতৰ্ক কেইটা কিমান বিতৰ্ক হিচাপে বা সমালোচনা হিচাপে গ্ৰহণযোগ্য জুবিন গাৰ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল মৰিগাঁও সদৰ থানাত দাখিল হ'ল এজাহাৰ এইটো এটা বাতৰিৰ শিৰোনাম 2023 চনৰ আগষ্ট মাহৰ শেষৰ ফালে ঘটনাটো ঘটিছিল অৰ্থাৎ জুবিনদাৰ বিৰুদ্ধে মৰিগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল কিন্তু কিয় আৰু কোনে এই কাম কৰিছিল এই এজাহাৰ দাখিল কৰিছিল অসম জাতীয় পৰিষদ নামৰ এটা ৰাজনৈতিক দলে আৰু জুবিনদাক খকিয়াই দিছিল যে তেওঁ যাতে কোনো ৰাজনৈতিক দলৰ বহতীয়া হৈ কাম নকৰে অসম জাতীয় পৰিষদে জুবিনদাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ কাৰণটো হ'ল যে জুবিনদাই এই দলটোক ফটুৱা বুলি কৈছিল জুবিনদাই কটন বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কৈছিল যে আই এম এ ছ'চিঅ' লেফটিষ্ট বিজেপিও নহয় কংগ্ৰেছো নহয় এজিপিও নহয় আৰু এটা কি ওলাইছিল নতুন যে ওলাইছিল কি নাম কিবা ফটুৱা পাৰ্টি এটা যে আছে কি নাম এজেপি জুবিনদাৰ এই মন্তব্যটোক লৈ অসম জাতীয় পৰিষদ নামৰ দলটো সৰব হৈ পৰিছিল যাৰ বাবে তেওঁলোকে মৰিগাঁও সদৰ থানাত জুবিনদাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল এতিয়া জুবিনদাই এই দলটোক সেই সময়ত কিয় এনেকৈ কৈছিল ইয়াৰ আঁৰতো কাৰণ আছিল কাৰণ নোহোৱাকৈ জুবিনদাই সাধাৰণতে কথা নকয় এজেপিক সেই সময়ত ফটুৱা বুলি জুবিনদাই এই কাৰণে কৈছিল যে তেওঁলোকে কা বিৰোধী আন্দোলনত যোগদান কৰিছিল জুবিনদাৰ লগত কা বিৰোধ কৰি পিছত ৰাজনৈতিক দল খুলি বহি থকাটো জুবিনদাৰ পছন্দ হোৱা নাছিল তেওঁ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা উল্লেখ কৰিছিল এইবাৰ ব্ৰাহ্মণ সমাজৰ ৰোষত জুবিন গাৰ্গ সদৌ অসম ব্ৰাহ্মণ সমাজে জুবিন গাৰ্গৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিলে জুবিনদাই ব্ৰাহ্মণৰ বিৰুদ্ধে বা ব্ৰাহ্মণৰ ওপৰত কি এনে মন্তব্য কৰিছিল যাৰ বাবে তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিবলগীয়া পৰিস্থিতি হৈছিল তাৰ পিছত কি হৈছিল এয়া 2019 চনৰ কথা 26 জুলাই নিশা মহানগৰীৰ GMCHৰ প্ৰেক্ষাগৃহত পূৰ্ণ বিকাশ সংস্থাই আয়োজন কৰা পাঞ্জাৱ প্ৰতিযোগিতাৰ এটা সাংস্কৃতিক অনুষ্ঠান চলি আছিল তাত আমন্ত্ৰিত অতিথি হিচাপে আছিল আমাৰ জুবিনদা সেই অনুষ্ঠানতে জুবিনদাই কথা প্ৰসংগত জাতপাত আদিক লৈ বামুণ চামুণ চব মৰিব লাগে বুলি মন্তব্য কৰিছিল যাৰ বাবে গোটেই ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল যাৰ বাবে সদৌ অসম ব্ৰাহ্মণ সমাজে জুবিনদাৰ বিৰুদ্ধে থানাত গোচৰ তৰিছিল বহুতো গুণী জ্ঞানী লোকে জুবিনদাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছিল কিন্তু আটাইতকৈ ডাঙৰ কথাটো কি জানে জুবিনদা এনে এগৰাকী ব্যক্তি যিয়ে নিজৰ ভুলটো স্বীকাৰ কৰিব পাৰিছিল কোনো গপ ভেম নোহোৱাকৈ মানি ল'ব পাৰিছিল সেই এজাহাৰৰ ভিত্তিত জুবিনদাই ভঙাগড় থানাত উপস্থিত হৈ সমগ্ৰ ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা খুজিছিল তেওঁ কৈছিল হাই কাষ্ট ল' কাষ্ট বস্তুটো যে নাইকিয়া কৰিব লাগে মই সেই কনচেপ্টটোত বিশ্বাস কৰোঁ সেইটো ক'বলৈ যাওঁতে ভুলতে বামুণ শব্দটো ওলাই গ'ল চ' মই ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই ইচ্ছাকৃতভাৱে এইটো কৰা নাই কাৰণ মই নিজেও এজন বামুণ ল'ৰা যদিও মই বামুণ হিচাপে নাথাকোঁ মই সাধাৰণ মানুহ হৈ থাকোঁ মই বড়োৰ লগত বড়ো হৈছোঁ কাৰ্বিৰ লগত কাৰ্বি হৈছোঁ বাগানীয়াৰ লগত বাগানীয়া হৈছোঁ মিচিঙৰ লগত মিচিং হৈছোঁ মই বামুণ হৈ কেতিয়াও জীয়াই থকা নাই ব্ৰাহ্মণসকলে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিছে আৰু কৰি থাকক তাত মোৰ ক'বলগীয়া একো নাই সেইদিনাৰ ফাংচনটো কোনো পাব্লিক ফাংচন নাছিলে আমাৰ এক ঘৰুৱা ফাংচন নিচিনা আছিলে চ' কৈ থাকোঁতে ভুলতে বামুণ শব্দটো ওলাই গ'ল চ' আই এম চৰি তেতিয়া সাংবাদিকে সোধা এটা প্ৰশ্ন যে আপোনাক ছ'চিয়েল মিডিয়াত বহুতেই সমালোচনা কৰি গালি পাৰিছে আপুনি কি ক'ব তেতিয়া জুবিনদাই কৈছিল চাওক ভুল কৰিলে গালি খাবই সমালোচনা কৰিবই মই ভুল কৰিছোঁ চ' মই গালি খাবলৈ সাজু আছোঁ আকৌ বিতৰ্কত জুবিন আন এক মন্তব্যৰ বাবে সমালোচিত শিল্পীগৰাকী এইবাৰ প্ৰভু ঈশ্বৰক লৈ বিতৰ্ক এয়া যোৱা বছৰ অৰ্থাৎ 2024 চনৰ এপ্ৰিল মাহৰ ঘটনা গড়মূৰৰ মিনি ষ্টেডিয়ামত ৰঙালী বিহুৰ অনুষ্ঠান সত্ৰনগৰীৰ মাজুলীৰ পুবেৰুণ কলা পৰিষদৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছিল 66 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন
অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল আমাৰ জুবিন দা। অনুষ্ঠানৰ আৰম্ভণিতে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰে জুবিন দাক সংগীত সিন্ধু বঁটা প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানৰ পিছতে জুবিন দাই কয় যে এই প্ৰভু ঈশ্বৰ বুলি কয় যে মই সেই শব্দটো বেয়া পাওঁ, কাৰণ কৃষ্ণ কেতিয়াও ভগৱান নাছিল, কৃষ্ণ মেনহে আছিল। জুবিন দাই কোৱা কথাষাৰতো যুক্তি নথকা নহয়। জুবিন দাই কৈছে যে আমি কোনো বিশেষ ব্যক্তি এগৰাকীক কিয় প্ৰভু ঈশ্বৰ বুলি ক'ব লাগে। এইবিলাকে সমাজত উচ্চ নীচ আদিৰ সৃষ্টি কৰে। মানুহ হিচাপে মানুহ সদায় সমান। তেওঁ আনকি বৌদ্ধ দৰ্শনৰ উদাহৰণেৰে বুজাবলৈ চেষ্টা কৰিছিল। এখন বৰ অসম গঢ়িবলৈ হ'লে জাত পাত উচ্চ নীচ আদি সকলো প্ৰথমে শেষ কৰিব লাগিব। এই বিতৰ্কৰ পিছত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰে জুবিন দাৰ পক্ষতহে মাত মাতি কৈছিল যে জুবিন গাৰ্গে সত্ৰাধিকাৰ সকলক লৈ এই মন্তব্য কৰা নাছিল। তেওঁ কেৱল প্ৰভু ঈশ্বৰ বুলি কোৱা শব্দটোতহে খুব জোৰ দিছিল। এইখিনিতে আমাৰো গৱেষণাৰ বহু থল আছে যে এটা পৰম্পৰা কেতিয়া কেনেকৈ আৰম্ভ হয় আৰু ইয়াক কোনে আৰম্ভ কৰে। জুবিন দাই এগৰাকী অভিনেত্ৰীক লৈ মঞ্চত অশালীন মন্তব্য কৰিছিল, যাৰ বাবে অন্য এটা বিতৰ্কত সোমাই পৰিছিল। এক সাংস্কৃতিক অনুষ্ঠানত অভিনেত্ৰীগৰাকীক লৈ ৰাজহুৱাভাৱে অশালীন মন্তব্য কৰিছিল জুবিন গাৰ্গে। এই ঘটনাক লৈ মহিলা আয়োগে জুবিন দাৰ বিৰুদ্ধে মহানগৰ আৰক্ষীক দাখিল কৰিছিল অভিযোগ। সাংস্কৃতিক মঞ্চত জুবিনৰ এই অভব্য আচৰণ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। অভিনেত্ৰীগৰাকীয়েও প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। জুবিন দাই এই সন্দৰ্ভত কৈছিল যে মই আচলতে ধেমালিহে কৰিছিলোঁ, তেওঁলোকে চিৰিয়াছলি লৈছে। প্ৰকৃততে শিল্পী মানুহবোৰ বা সৃষ্টিশীল মানুহবিলাক সাধাৰণতে কিছু খেয়ালি মনৰ হোৱা দেখা যায়, যিয়ে কেতিয়াও নিজৰ মনত কোনো কথাই গোপনে নাৰাখে। কিছুমান কথা সামাজিক মাধ্যমেহে বেছি চিৰিয়াছ কৰি দিয়ে, কাৰণ সেই বিষয়তে TRP বাঢ়ে। তাতে আকৌ জুবিন দাই কৈছে বহুতেই তেতিয়া জাঙুৰ খাই উঠিছিল, কিয় ক'ব তেনেকৈ। নাবালকক প্ৰহাৰ কৰি বিতৰ্কত সোমাই পৰিল জুবিন গাৰ্গ। এয়া আজিৰ পৰা 12 বছৰ আগৰ অৰ্থাৎ 2013 চনৰ কথা। জুবিন দাই এজন নাবালকক চৰিয়াইছিল, যাৰ বাবে জুবিন দাই সেই সময়ত 5,000 টকা জৰিমনাও ভৰিবলগীয়া হৈছিল, কাৰণ নাবালকজনৰ পিতৃ আছিল এজন অধিবক্তা। প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে ঘটনাটো এনেকুৱা যে তেতিয়া জোনালীত থকা ষ্টুডিঅ'ৰ সন্মুখৰ ৰাস্তাটোত এজন 15 বছৰীয়া নাবালক ল'ৰাই চিগাৰেট খাই আছিল। জুবিন দাই তাক দেখি আগবাঢ়ি গ'ল আৰু চৰ সোধালে। ল'ৰাজনে লগে লগে উকিল দেউতাকক কথাটো জনালে। অধিবক্তা অৰূপ বৰবৰা জাঙুৰ খাই উঠিল। মোৰ ল'ৰাক চৰিয়াবলৈ আহিছে, তোক কোৰ্টত চাই ল'ম। জুবিন গাৰ্গৰ ওপৰত আদালতত বিচাৰ হ'ল। হে মহামান্য বিচাৰপতি, মোৰ ল'ৰাটোৰ গালত মিষ্টাৰ জুবিন গাৰ্গে 5টা আঙুলিৰ চিন বহি যোৱাকৈ এটা চৰ মাৰিছে। হে বিচাৰপতি, ধৰি ল'লোঁ এজন 15 বছৰীয়া নাবালক ল'ৰাই ৰাস্তাত চিগাৰেট খাই আছে, তাতনো আপোনাৰ মোৰ কি হ'ল? আপুনি মই চৰিয়াম নেকি? বিনা দোষত বিনা কাৰণত জুবিনে তেওঁক চৰিয়াব কিয়? আৰু জোৰ জবৰদস্তি অপহৰণৰ চেষ্টাও কৰিছে। আৰু এটা কথা, এই নাবালকজনে চিগাৰেট খোৱা নাছিল। মিছা কথাটো সঁচা কৰি জুবিন দাক আদালতত দোষী সজাই 5,000 টকাৰ জৰিমনা বিহা হ'ল। এতিয়া এইখিনিতে আপুনি মই চিন্তা কৰিবলগীয়া কথাটো হ'ল যে এজন নাবালক ল'ৰাই ৰাস্তাত বা পাব্লিক প্লেছত চিগাৰেট খোৱাটো আইনমতে দণ্ডনীয় নহয় নেকি? আইনৰ কথা বাদেই দিলোঁ, তেনে বয়সৰ ল'ৰাই যদি আপোনাৰ সন্মুখত চিগাৰেট এটা জ্বলাই খাই থাকে, সেইটো কেনেকুৱা সংস্কাৰ হ'ব পাৰে বাৰু? শিল্পীৰ বৰ্জন সত্ত্বেও গুৱাহাটীত ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল জুবিন গাৰ্গে। আৰু এক বিতৰ্ক, ফিল্মফেয়াৰ এৱাৰ্ড 2020ৰ কথা। অসমৰ শিল্পীসকলে বৰ্জন কৰিছিল এই অনুষ্ঠান, কিন্তু জুবিন গাৰ্গে একমাত্ৰ সেই অনুষ্ঠানৰ পক্ষে থিয় দিছিল, যাৰ বাবে জুবিন দা পুনৰ এক বিতৰ্কত সোমাই পৰিছিল। শিল্পীসকলে এই অনুষ্ঠান বৰ্জন কৰাৰ মূল কাৰণ আছিল সেইখিনি সময়ত কা বিৰোধী আন্দোলনো চলি আছিল, আৰু জুবিন দাই নিজেই কা বিৰোধী আন্দোলনৰ গুৰি ধৰোঁতা আছিল। কিন্তু সেই অনুষ্ঠানত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আলিংগন কৰি ফিল্মফেয়াৰ অনুষ্ঠানক সমৰ্থন আগবঢ়োৱা বুলি ৰাজ্যজুৰি এক তীব্ৰ বিতৰ্কৰ সূচনা হৈছিল। পিছত জুবিন দাই কৈছিল যে আমি কাৰহে বিৰোধিতা কৰিছোঁ, ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানৰ নহয়। এনেধৰণৰ অনুষ্ঠানে আমাৰ অসমলৈ ইতিবাচক দিশ কঢ়িয়াই আনিব। নতুন নতুন মানুহৰ লগত সম্পৰ্ক স্থাপন হ'ব, যিয়ে আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰসাৰত আগভাগ ল'ব। গতিকে মই এনেধৰণৰ অনুষ্ঠানৰ কেতিয়াও বিৰোধিতা নকৰোঁ। জুবিন দাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰো অভিযোগ উত্থাপিত হৈছিল। 2015 চনত স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি অসন্মান কৰাৰ অভিযোগত জুবিন দাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। জুবিন দাই ফেচবুকত এখন ফটো আপলোড কৰিছিল।
য'ত তেওঁক স্বাধীনতা দিৱসত তেওঁৰ ঘৰত হাফ পেণ্ট পিন্ধি ত্ৰিৰংগা প্ৰদৰ্শন কৰা দেখা গৈছিল। এইখিনিতে এটা কথা আমি সকলোৱে জানি থোৱা ভাল যে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে কি পৰিধান কৰিব লাগে সেই বিষয়ে কোনো নিৰ্ধাৰিত উল্লেখ নাই। সাধাৰণ পৰিষ্কাৰ সাজ পোছাক বা জাতিগত সাজ পোছাকেই যথেষ্ট। এগৰাকী শিল্পী হিচাপে জুবিন দাই এইখিনিতে অলপ ভুল কৰা যেন অনুভৱ হয়। পিছত জুবিন দাই এই ভুলৰ শুধৰণি কৰা বুলি জানিব পৰা গৈছে। মঞ্চত বিদ্যুতৰ খুঁটা বগাই বিতৰ্কত সোমাই পৰিছিল জুবিন গাৰ্গ। এক সাংস্কৃতিক অনুষ্ঠানত মঞ্চৰ কাষত থকা খুঁটাত বগাই এক উচ্ছৃংখল আচৰণৰ পৰিচয় দিছিল জুবিন দাই, যাক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। কিন্তু জুবিন দাই কিয় খুঁটাত বগাইছিল তাৰ আঁৰৰ কাহিনী জানিলে আপুনিও আচৰিত হ'ব। প্ৰকৃততে আয়োজকৰ মিছমেনেজমেণ্টৰ বাবে জুবিন দাই এনে কাম কৰিছিল। এবাৰ এটা সাক্ষাৎকাৰত জুবিন দাই নিজেই কৈছিল, এয়া মোৰ প্লেনিং আছিল। সেই অনুষ্ঠানটোৰ আয়োজক আছিল NETVৰ গৰাকী মনোৰঞ্জনা সিং। মই তেওঁক কৈহে এই কামটো কৰিছিলোঁ। তেওঁ মোক কৈছিল, জুবিন প্লিজ ডু নট ডু ইট। মই কৈছিলোঁ ন' আই উইল ডু ইট। বহুত ভিৰ আছিল। মোক টানি আজুৰি ভিতৰলৈ লৈ গ'ল। বাহিৰত এঘণ্টামান থিয় কৰাই ৰাখিছিল আমাৰ লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক ডাঙৰীয়াক। আৰু সেই অনুষ্ঠানটোলৈ জয়াপ্ৰদাও আহিছিল। তেওঁকো আধা ঘণ্টামান থিয় কৰাই ৰাখিছিল। তেতিয়া মই মনোৰঞ্জনা সিঙক ক'লোঁ যে আজি মই মদ খাম আৰু গোটেই শ্ব'টো ধ্বংস কৰি পেলাম। মাননীক লৈ হোৱা বিতৰ্কৰ বাবে শিৱসাগৰত মঞ্চত গান নাগাই নামি আহিছিল জুবিন গাৰ্গ। হাজাৰ হাজাৰ দৰ্শকে জুবিনৰ গান চাবলৈ ৰৈ থকাৰ পিছতো দৰ্শকৰ কথা এবাৰো চিন্তা নকৰি মঞ্চৰ পৰা নামি আহিছিল জুবিন। কিন্তু এই বিতৰ্ক কিমান সত্য, কিমান শুদ্ধ, এয়া হ'ল বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱা এক বাতৰি। হয়, এয়া 2023 চনৰ ঘটনা। শিৱসাগৰৰ এখন মঞ্চৰ পৰাই জুবিন দাই গান নোগোৱাকৈ নামি আহিছিল। আজি মোৰ গান গাবলৈ মন নাই, কেতিয়াবা গান নাগাবলৈও মন যায়, আৰু কেতিয়াবা গান গাবলৈ মন যায়, কিন্তু আজি মোৰ গান গাবলৈ মন নাই। লাভ ইউ অল। এই কথাটো বহুতেই বহুত ধৰণে উলিয়াইছে। কোনোবাই কৈছে জুবিন গাৰ্গে সেইদিনা যথেষ্ট মদ্যপান কৰিছে, যাৰ বাবে তেওঁ অনুষ্ঠান পৰিৱেশন কৰিবলৈ অক্ষম আছিল। কোনোবাই কৈছে মাননীৰ খেলি মেলিৰ বাবে জুবিন দাই এনে কাম কৰিছে। কিন্তু আমি সাধাৰণ ৰাইজে এবাৰ ভাবি চাইছিলোঁনে যে জুবিন দাই যে এটা মেচিনৰ দৰে কাম কৰি আছিল, তেওঁক যেন অলপ জিৰণিৰ প্ৰয়োজন আছিল। আমি তেওঁৰ পৰা কিবা এটা নাপাম বুলি আমি হয়তো পাহৰি গৈছিলোঁ যে ঈশ্বৰ পুত্ৰকো অলপ জিৰণিৰ প্ৰয়োজন আছিল। মানুহৰ এটা অতি সহজলভ্য স্বভাৱ, সেয়া হৈছে সমালোচনা। কিন্তু জুবিন দা ভিতৰি মানুহজন কিমান যে ভাগৰি আছিল সেই কথা আমি আওকাণ কৰিছিলোঁ, যাৰ বাবে হয়তো আজি আমি আমাৰ ভগৱানক আমাৰ পৰা দূৰলৈ পঠিয়াই দিলোঁ। 2019 চনত ভাৰত ৰত্নক লৈ উপলুঙা সূচক মন্তব্য কৰাক লৈও বিতৰ্কত সাঙুৰ খাইছিল জুবিন গাৰ্গ। গণৰাজ্য দিৱসত ভাৰত চৰকাৰে ডক্টৰ ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন ঘোষণা কৰিছিল, আৰু ভাৰত ৰত্নক লৈ তৰল মন্তব্য কৰাক লৈ অসম আৰক্ষীয়ে জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। হোজাইত জুবিনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। সেই সময়ত সামাজিক মাধ্যমত জুবিনদাৰ এটা অডিঅ' ক্লিপ যথেষ্ট ভাইৰেল হৈ পৰিছিল। কিন্তু জুবিন দাই প্ৰকৃততে কি কৈছিল বা ক'ব বিচাৰিছিল, তেওঁ নিজেই স্বীকাৰ কৰিছিল যে সেই অডিঅ' ক্লিপটো তেওঁৰে আছিল। তেওঁ কৈছিল, হয়, সেইটো মোৰ মাত আছিল, মই অস্বীকাৰ নকৰোঁ, মোৰ সেই সাহস আছে ক'বলৈ। হয়, মই কৈছিলোঁ। কিন্তু মই কিয় ক'লোঁ? 8 বছৰৰ পাছত কিয় তেওঁলোকে তেওঁৰ নামটো ব্যৱহাৰ কৰি আমাক ৰাজনৈতিকভাৱে প্ৰেৰণা দিব? হঠাৎ এই প্ৰেম কিয়? তেওঁ তাৰ বাহিৰত, তেওঁ আমাৰ লগত থাকে। তেওঁ জীয়াই থকাৰ সময়ত 10 বছৰ আগতে পোৱা উচিত আছিল। যেতিয়া তেওঁ অকলে আছিল তেতিয়া তেওঁৰ লগত কোনে থিয় দিছিল? ৰাজনৈতিক লাভৰ বাবে ডক্টৰ ভূপেন হাজৰিকাৰ নাম ব্যৱহাৰ কৰা বিজেপি চৰকাৰক সমালোচনা কৰি জুবিন দাই এই প্ৰশ্ন কৰিছিল, মানুহ সদায় জীয়াই থাকোঁতেই সন্মান দিব লাগে, মৰাৰ পিছত সন্মান দি লাভ নাই। প্ৰিয় দৰ্শক, জুবিন দাৰ তেনে বিতৰ্ক আৰু বহু আছে। জুবিন দা আছিল সাগৰৰ বিশাল গভীৰতা, আকাশক স্পৰ্শ কৰা এটা অস্তিত্ব। আমাৰ বাবে, প্ৰতিগৰাকী অসমীয়াৰ বাবে আত্মসন্মান, যাৰ কণ্ঠ আছিল নিৰ্ভীক, অদমনীয়, এগৰাকী অক্লান্ত বিদ্ৰোহী। কিন্তু আমি কি কৰিব পাৰোঁ? মাথো সমালোচনা। বাহিৰত ধৰা দিয়া আচৰণবোৰৰ আঁৰত কি যে কাৰণ লুকাই আছিল সেই কথা কোনেও বুজিবলৈ চেষ্টাই নকৰিলোঁ, মাথো হাঁহিলোঁ। আজি জুবিন গাৰ্গে এনেকৈ কৈছে, কালি জুবিন গাৰ্গৰ বিৰুদ্ধে অমুকে থানাত এজাহাৰ দিলে। বৰ বেয়া কথা কয় দেই। এগৰাকী শিল্পী হৈ এনে কথা ক'ব লাগেনে? এনে কাম কৰিব লাগেনে? মাথো মনোৰঞ্জন,
টিআৰপি ইত্যাদি ইত্যাদি ইত্যাদি। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ। জয় জুবিন দা।